যোৱা লোকসভা নিৰ্বাচনৰ সময়তে আমি এক সংখ্যালঘু সম্প্ৰদায়ৰ আমি বহুখিনি ভোট লাভ কৰিছোঁ। আজি যদি আপোনালোকে দেখা পায় যে নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ আঁচনিসমূহ সংখ্যাগুৰু সংখ্যালঘু কোনো ভেদ নাই। আমি অৰুণোদয় দিছোঁ, সংখ্যালঘু সংখ্যাগুৰুৰ কোনো কথা নাই। নিযুত মইনা আঁচনি দিছোঁ, সংখ্যালঘু সংখ্যাগুৰু কোনো কথা নাই। অৰ্থাৎ সবকা সাথ সবকা বিশ্বাস সবকা প্ৰয়াস, এই যিটো মোদী ডাঙৰীয়াৰ মহামন্ত্ৰ, সেই লৈ আমাৰ ৰাজ্য চৰকাৰখনো আগুৱাই গৈছে। আমি সকলো সভাতে কওঁ যে সংখ্যালঘু লোকক তুষ্টিকৰণ নালাগে, সংখ্যালঘু লোকক ন্যায় লাগে। আজি সংখ্যালঘু অঞ্চলৰ ৰাইজে নিবিচাৰে যে সংখ্যাগুৰু অঞ্চল এটাত ৰাস্তা নহওক আৰু সংখ্যালঘু অঞ্চলত ৰাস্তা হওক। সংখ্যালঘু সংখ্যাগুৰু দুইটা সম্প্ৰদায়ে বিচাৰে যে আমাৰ প্ৰত্যেকৰে গাঁৱৰ ৰাস্তা হওক। এইটো কোনেও নিবিচাৰে যে সংখ্যালঘুৰ লোকে অৰুণোদয় নাপাওক, সংখ্যাগুৰুৱে পাওক। সংখ্যাগুৰু মানুহেও নাভাবে যে সংখ্যালঘুৱে নাপাওক, আমি পাব লাগে। সকলোৱে ভাবে যে প্ৰত্যেক দুখীয়া পৰিয়ালতে এই আঁচনিবোৰ আহিব লাগে। গতিকে যিটো সমানতাৰ মন্ত্ৰ, তুষ্টিকৰণ নহয়, সমানতা, সকলোকে একেধৰণে আগবাঢ়ি লৈ যাওক, দৰিদ্ৰতা নোহোৱা কৰক দেশখনৰ পৰা, অশিক্ষিত মানুহৰ পৰিৱৰ্তে শিক্ষিত চাম গঢ়ি তোলক, গাঁৱত চিকিৎসালয় পাতক, হস্পিটেল পাতক, মহিলা উদ্যমিতা আঁচনি আনক, সকলোকে সামৰি লওক। এই কথা সকলোৱে বিচাৰে আৰু সেইকাৰণে আজি বিজেপি দলক সংখ্যালঘু সম্প্ৰদায়ৰ এচাম নতুন যুৱক যুৱতী আদৰি লৈছে। মই য'তে যাওঁ যথেষ্ট তেওঁলোকে আগুৱাই আহে, মৰম কৰে। মই কথা সোধোঁ যে স্কুলত মা গৈ আছনে নাই? গৈ আছোঁ মামা স্কুলত। ভাল কৰি পঢ়া শুনা কৰিছ নাই? কৰিছোঁ। পুলিচৰ দৌৰাৰ প্ৰেক্টিচ কৰিছনে নাই? কৰিছোঁ। গতিকে লোকসভা নিৰ্বাচনৰ পৰাই আমি এচাম মানুহৰ ভোট পাব আৰম্ভ কৰিছোঁ আৰু চামগুৰিত এই পৰিমাণটো যথেষ্ট বাঢ়ি গৈছে। মহানগৰীত উৎকৃষ্ট হোটেল দ্য ভিলা, আদৰ্শপুৰ, বাৰ্লিন নম্বৰ 1। কাহিলীপাৰা সৰ্বশিক্ষা অভিযানৰ কাৰ্যালয়ৰ কাষতে হোটেল দ্য ভিলাত আছে উৎকৃষ্ট মানৰ সা সুবিধা, য'ত আছে আটকধুনীয়া কোঠা, লগতে পাব লাক্সাৰী সুইট আৰু ডিলাক্স ৰুম। তদুপৰি ৰেষ্টুৰেণ্টত পাব আপোনাৰ মন পচন্দৰ সুস্বাদু খাদ্য আৰু পাব বাৰ আৰু ছুইমিং পুল। দ্য ভিলাত পাব আপুনি নৈসংগিক পৰিৱেশ আৰু সুস্বাদু খাদ্যৰ সম্ভাৰ।